নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবেদসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ 2025 শৈক্ষিক শিক্ষাবৰ্ষত গুণোৎসৱ অনুষ্ঠিত হ'ব আৰু হাতত সময় বেছি নাই আৰু আজিৰ এই আলোচনাৰ শিতানৰ জৰিয়তে গুণোৎসৱত স্কলাষ্টিক্স ইভালুৱেশ্যন কেনেকৈ হ'ব স্কিলৰ কি বিষয় সাঙুৰি এই গুণোৎসৱ অনুষ্ঠিত হ'ব শ্ৰেণী অনুযায়ী কি ছাবজেক্ট সাঙুৰি লোৱা হ'ব শ্ৰেণী অনুযায়ী কিমান প্ৰশ্ন থাকিব আৰু কিমান নম্বৰ থাকিব আদি সকলোখিনি কথা অৱগত কৰাবলৈ চেষ্টা কৰিম উল্লেখ কৰিব খুজিম এখন মডিউল যেহেতু বৰ্তমান বিভাগে প্ৰেৰণ কৰিছে প্ৰতিখন বিদ্যালয়লৈকে তথাপিও সময়ৰ কাৰণে আপোনালোকে গোটেই মডিউলখন পঢ়িবলৈ অকণমান অসুবিধা পাব পাৰে আৰু এই সকলোখিনি কথা আচলতে সেই মডিউলখনৰ আলমত চমুকৈ আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম যাতে আপোনালোকৰ কাৰণে বোধগম্য হ'ব ভিডিঅ'টি অকণমান দীঘলীয়া হ'ব আৰু অনুৰোধ কৰিম যাতে আপোনালোকে সম্পূৰ্ণখিনি অংশ চাই আৰু যদি ভাল পায় তেন্তে সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে আগলৈ শ্বেয়াৰ কৰিব গুণোৎসৱৰ স্কলাষ্টিক্স ইভালুৱেশ্যন প্ৰধানকৈ স্কিল আৰু ছাবজেক্ট বেচিছৰ ওপৰত কৰা হয় কিন্তু এইখিনিতে মন কৰিব লাগিব প্ৰথম শ্ৰেণীত কিন্তু স্কিলৰ টেষ্ট নহ'ব দ্বিতীয় শ্ৰেণীৰ পৰা নৱমমান শ্ৰেণীলৈকে ৰিডিং ৰাইটিং আৰু নিউমাৰেচিৰ ওপৰত স্কিলৰ অভিক্ষা কৰা হ'ব আৰু মন কৰিবলগা কথাটো হ'ল যে 9ৰ কাৰণে আচলতে নিউমাৰেচি নহ'ব 9ৰ কাৰণে হ'ব বেছিক মেথমেটিকেল অপাৰেশ্যনছ আৰু এইখিনিতে উল্লেখ কৰাটো প্ৰাসংগিক হ'ব ৰিডিং স্কিলৰ যি টেষ্ট সেই টেষ্ট বিদ্যালয়সমূহে সেল্ফ ইভালুৱেশ্যনৰ দিনা বিদ্যালয় পৰিচালনা সমিতি বা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সদস্যৰ উপস্থিতিত বিদ্যালয়ে এই ৰিডিং স্কিলৰ অভিক্ষা ছাত্ৰ ছাত্ৰীক কৰিব লাগিব আৰু এনেক্সাৰ যি 4 এইখন এনেক্সাৰ 4ত অকণমান দেখাব চেষ্টা কৰিছোঁ এই ফৰ্মখনত বিদ্যালয়ে সেই ৰেকৰ্ডবিলাক ধৰি ৰাখিব লাগিব বা লিপিবদ্ধ কৰি ৰাখিব লাগিব তাৰ পাছত যদি ছাবজেক্ট অনুসৰি ক'বলৈ যোৱা যাব তেতিয়াহ'লে এলপি বিদ্যালয়বিলাকৰ কাৰণে বিষয়বস্তু থাকিব লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 মেথছ আৰু ইভিএছ অৰ্থাৎ এই চাৰিটা বিষয়ৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ মূল্যায়ন হ'ব নিম্ন প্ৰাথমিক বিদ্যালয়ৰ কাৰণে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ কাৰণে লেংগুৱেজ 1 লেংগুৱেজ 2 লেংগুৱেজ 3 অৰ্থাৎ এইখিনি মাধ্যম অনুযায়ী হ'ব লেংগুৱেজ 1 লেংগুৱেজ 2 লেংগুৱেজ 3 কি হ'ব বিদ্যালয় মাধ্যম অনুসৰি হ'ব আৰু মেথছ সায়েন্স আৰু ছ'চিয়েল সায়েন্স যদি সেকেন্ডাৰী পৰ্যায়ৰ বিদ্যালয় অৰ্থাৎ নৱমমান শ্ৰেণীৰ ক্ষেত্ৰত ক'বলৈ যোৱা যাব তেতিয়াহ'লে MIL আৰু ইংলিছ তাৰ পাছতে মেথছ সায়েন্স আৰু ছ'চিয়েল সায়েন্স কিন্তু মন কৰিবলগা কথাটো হ'ল নৱম শ্ৰেণীত কিন্তু হিন্দী বিষয়ৰ যি পৰীক্ষা অৰ্থাৎ লেংগুৱেজ 3 হিন্দী বিষয় বুলি ক'লে ভুল হ'ব লেংগুৱেজ 3 কোনো ধৰণৰ পৰীক্ষা বা MCQত প্ৰশ্ন নাহে সেই বিষয়টোৰ ওপৰত ৰিডিং অৰ্থাৎ পঠন অভিক্ষা ছাত্ৰ ছাত্ৰীসকলক কৰোৱা হ'ব 2ৰ পৰা 9লৈকে মই ইতিমধ্যে উল্লেখ কৰিছোঁ প্ৰথম শ্ৰেণীৰ কাৰণে ৰিডিঙৰ স্কিল টেষ্ট কৰা নহ'ব 2ৰ পৰা 8লৈকে ছাবজেক্ট থাকিব লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 আৰু প্ৰশ্নৰ সংখ্যা থাকিব লেংগুৱেজ 1ৰ কাৰণে 1 আৰু লেংগুৱেজ 2ৰ কাৰণে 1 আৰু নম্বৰ থাকিব L1ৰ কাৰণে 3 আৰু L2ৰ কাৰণে 3 তাৰ পাছত যদি নৱম শ্ৰেণীৰ কাৰণে যদি ক'বলৈ যোৱা যাব নৱম শ্ৰেণীৰ কাৰণে ছাবজেক্ট থাকিব ৰিডিং স্কিলৰ কাৰণে MIL আৰু ইংলিছ আৰু প্ৰশ্নৰ সংখ্যা ঠিক তেনেকৈ MILৰ কাৰণে এটা থাকিব আৰু ইংলিছৰ কাৰণে এটা থাকিব আৰু নম্বৰৰ সংখ্যা ঠিক একেই হ'ব MILৰ কাৰণে 3 আৰু ইংলিছৰ কাৰণে 3 বঢ়িমূল্যায়ক আহি যিদিনাখন আপোনাৰ বিদ্যালয়ত এক্সটাৰ্নেল ইভালুৱেশ্যন কৰিব সেইদিনাখন তেওঁলোকে MCQ ওপৰত পৰীক্ষা দিব লাগিব যদি প্ৰথম শ্ৰেণীৰ কাৰণে ক'বলৈ যোৱা যাব তেওঁলোকৰ বিষয়বস্তু থাকিব প্ৰথম শ্ৰেণীৰ কাৰণে লেংগুৱেজ 1 লেংগুৱেজ 2 আৰু মেথমেটিক্স আৰু টোটেল প্ৰশ্ন থাকিব 30টা L1ৰ কাৰণে থাকিব 10টা L2ৰ কাৰণে থাকিব 10টা আৰু মেথছৰ কাৰণে থাকিব 10টা অৰ্থাৎ সৰ্বমুঠ 30টা প্ৰশ্ন থাকিব আৰু নম্বৰ ঠিক তেনেকৈ 30 নম্বৰ থাকিব L1ৰ কাৰণে 10 L2ৰ কাৰণে 10 আৰু মেথছৰ কাৰণে 10 অৰ্থাৎ প্ৰথম শ্ৰেণীৰ কাৰণে প্ৰশ্নৰ সংখ্যা থাকিব 30 আৰু নম্বৰ থাকিব 30 ক্লাছ 2ৰ কাৰণে সৰ্বমুঠ নম্বৰ থাকিব 50 আৰু ৰিডিং স্কিলৰ কাৰণে L1ত 3 L2ত 3 ৰাইটিঙত L1 3 L2ত 3 অৰ্থাৎ 3 3 3 3 12 হ'ল আৰু নিউমাৰেচিত থাকিব 8 তাৰ পাছত যিটো MCQ থাকিব MCQত বিষয়বস্তু L1 L2 মেথমেটিক্স অৰ্থাৎ আটাইকেইটাতে 10কৈ 30 নম্বৰ অৰ্থাৎ 50 নম্বৰ থাকিব 3 পৰা 5 লৈ নম্বৰ পেটাৰ্ণ একেধৰণে থাকিব স্কিলৰ কাৰণে ৰিডিং ৰাইটিং নিউমাৰেচি থাকিব বিষয় আৰু MCQ কাৰণে থাকিব L1 L2 মেথমেটিক্স আৰু EVS আৰু তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে সৰ্বমুঠ প্ৰশ্ন থাকিব 63 স্কিলৰ কাৰণে ৰিডিং L1ত এটা L2ত এটা ৰাইটিং L1ত এটা L2ত এটা নিউমাৰেচিত 5টা
আৰু MCQত থাকিব L1ৰ কাৰণে 16টা প্ৰশ্ন, L2ৰ কাৰণে 10টা প্ৰশ্ন, মেথছৰ কাৰণে থাকিব 18টা প্ৰশ্ন আৰু EVSৰ কাৰণে 14টা প্ৰশ্ন। অৰ্থাৎ MCQত সৰ্বমুঠ প্ৰশ্ন থাকিব 3 পৰা 5 লৈকে 58 আৰু 3 পৰা 5 লৈকে সৰ্বমুঠ নম্বৰ থাকিব 80 নম্বৰ থাকিব। স্কিলৰ কাৰণে ৰিডিঙত L1ত 3, L2ত 3, ৰাইটিঙত L1ৰ কাৰণে 3, L2ৰ কাৰণে 3 আৰু নিউমাৰেচিত 10। টোটেল স্কিলত নম্বৰ থাকিব 22 আৰু MCQত টোটেল থাকিব 58। অৰ্থাৎ সৰ্বমুঠ নম্বৰ থাকিব 80 নম্বৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে থাকিব। ঠিক তেনেকৈ 6ৰ পৰা 8 লৈকে স্কিলত যিটো আমাৰ ৰিডিং, ৰাইটিং, নিউমাৰেচি থাকিব স্কিলৰ কাৰণে আৰু সাবজেক্ট পেজ যিটো পৰীক্ষাত অৱতীৰ্ণ হ'ব বিষয় থাকিব ইতিমধ্যে উল্লেখ কৰা হৈছে L1, L2, L3, মেথছ, সায়েন্স আৰু সোশিয়েল সায়েন্স। আৰু সৰ্বমুঠ প্ৰশ্নৰ সংখ্যা থাকিব 103টা। ৰিডিঙত L1ত এটা, L2ত এটা, ৰাইটিঙত L1ত এটা, L2ত এটা আৰু নিউমাৰেচিত 5টা। আৰু MCQত ঠিক তেনেকৈ L1ৰ কাৰণে 20টা থাকিব প্ৰশ্ন, L2ৰ কাৰণে 10টা, L3ৰ কাৰণে 8টা, মেথছৰ 20টা, সায়েন্সৰ 20 আৰু সোশিয়েল সায়েন্সৰ কাৰণে 20। সৰ্বমুঠ MCQৰ প্ৰশ্ন সংখ্যা থাকিব 6ৰ পৰা 8 লৈকে 98টা। মাৰ্কছ হ'ব 6ৰ পৰা 8 লৈকে সৰ্বমুঠ মাৰ্কছ স্কিল আৰু MCQ ধৰি 120। ঠিক তেনেকৈ নৱম শ্ৰেণীৰ কাৰণে যদি ক'বলৈ যোৱা যাব প্ৰশ্নৰ সংখ্যা থাকিব 105টা। MCQত প্ৰশ্নৰ সংখ্যা থাকিব আটাইকেইটা বিষয় অৰ্থাৎ MIL, ইংলিছ, মেথছ, সায়েন্স আৰু সোশিয়েল সায়েন্সত 20-20কৈ 100 নম্বৰ। ঠিক তেনেকৈ নম্বৰ থাকিব প্ৰতিটো ছাত্ৰ ছাত্ৰীৰ বিপৰীতে নৱম শ্ৰেণীৰ কাৰণে 120 নম্বৰ, স্কিলৰ 20 নম্বৰ থাকিব আৰু MCQত থাকিব MIL, ইংলিছ, মেথছ, সায়েন্স, সোশিয়েল সায়েন্স 5টা বিষয়ত 20কৈ 100 নম্বৰ। গতিকে ছাৰ বাইদেউসকল ইমানখিনি আছিলে আচলতে গোটেইখিনি কথা আপোনালোকক চমুকৈ অৱগত কৰাবলৈ চেষ্টা কৰিলোঁ। আৰু বিষয়টো অতি গুৰুত্বপূৰ্ণ কাৰণ মডিউলখন যিহেতু যোগান ধৰিছে বিভাগে তথাপিও আপোনালোকৰ সময়ৰ অভাৱত আপোনালোকে হয়তো পঢ়িব নোৱাৰিব পাৰে। সেই উদ্দেশ্য আগত ৰাখি আচলতে চমুকৈ গোটেই কথাখিনি অৱগত কৰাবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু যদি ভাল পালে সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে আগলৈ শ্বেয়াৰ কৰিব। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।